শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছো মোৰ দুখৰ বাবে ছোৱালীজনীক শাস্তি নিদিব দৰকাৰ হলে বিয়াৰ পাছত তাইৰ ওচৰলৈ মই কেতিয়াও নাহো তোমাক এতিয়া যাবলৈ কৈছো নে নাই মই পাছত লগ কৰিম যোৱা এতিয়া যোৱা ৰব এই মানুহগৰাকী কোন এখেতে আপোনাৰ ওচৰত কি বিচাৰি আহিছে নাই এনে আহিছে তুমি যোৱা মই পাছত লগ কৰিম যোৱা যোৱা ৰব এই মানুহগৰাকীৰ বিষয়ে মই জানিব লাগিব ক'ৰ পৰা আহিছে এওঁ কোন হয় আপুনি কওক মই মানে মই এখেতৰ পত্নী ফুকনৰ ঘৰত মণিখাক থৈ আহি ঘৰখনত একুৰা জুই জ্বলাই দিছো সেই জুইত ফুকনৰ জীয়েকৰ বিয়াখন জ্বলি চাই হৈ যাব জীয়েকৰ বিয়াৰ সপোন দেখা ফুকনে হোমৰ জুই জ্বলাৰ আগতে সংসাৰৰ জুইৰ তাপত নিজেই পলাব লাগিব ইফালে দৰা ঘৰত খবৰ দি আহিব লাগিব নহয় যে দৰাই দুজনী খাওঁ মাকক মান ধৰিব লাগিব মই এইবোৰ কি শুনিছো মানুহজনীয়ে এইবোৰ কি কৈছে নহয় ৰবাচোন কথাবোৰ তেওঁ কোৱাৰ দৰে নহয়
হয় কথাবোৰ মই কোৱাৰ দৰে হয় এখেতে মোক বিয়া পাতিছে আৰু আপোনালোক কোনেও নজনাকৈ মোৰ লগত সম্পৰ্ক ৰাখিছে এখেতৰ ফ্লেট এটাতেই মোক ৰাখিছিল কিন্তু আমি এন্টি কাৰাপশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ এই ঘৰটো আমি চিজ কৰিব লাগিব কথাবোৰ সঁচানে এই মানুহজনী আপোনাৰ পত্নী ৰবাচোন মই তোমাক কথাবোৰ বুজাই ক'ম মই সুধিছো এই মানুহজনীয়ে কোৱা কথাবোৰ সঁচা নে মিছা মোৰ গাত একো দুখ নাই মই তোমাক ক'ম ৰবা মই সুধিছো সঁচা নে মিছা সঁচা তেওঁ কোৱা সকলোবোৰ কথা সঁচা আৰু এই কথাবোৰৰ সাক্ষী হিচাপে আমাৰ ল'ৰা এটাও আছে এই ল'ৰাটোকতো সন্তান নহয় বুলি ক'ব নোৱাৰে এখেতে এই গোটেই কথাখিনি মই তোমাক বুজাই ক'ব লাগিব একো বুজাব নালাগে মোৰ সকলো বুজা হৈ গৈছে এক মুহূৰ্ততে সকলো শেষ কৰি দিলা নহয় আৰু আপুনি মোক কি কৰিলে ঘৰলৈ ঘূৰি আহি এবাৰ মোৰ কথা ভাবি চাইছিল নে ইফালে মই ল'ৰাটোক লৈ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছো আৰু আপুনি ইয়াত ছোৱালীৰ বিয়া পাতি ফূৰ্তি কৰাত ব্যস্ত একো ফূৰ্তি কৰা নাই মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিব বিচাৰিছো মোৰ প্ৰতি অলপো দায়িত্ব নাই আপোনাৰ আমাৰ কণমানি ল'ৰাটোৰ প্ৰতি কোনো দায়িত্ব নাছিল ছোৱালী কেইজনীৰ দৰে সিও আপোনাৰ সন্তান নহয়নে মনে মনে থাকা তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা নাযাওঁ আপুনি মোক কিবা এটা ব্যৱস্থা কৰি নিদিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ এইখন মোৰ ঘৰ মোৰ ছোৱালী কেইজনীৰ বাহিৰে ইয়াত মই আৰু কাকো সোমাবলৈ নিদিওঁ ৰবা ক'ত যোৱা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মাৰ কি হৈছে বা কাৰ ওপৰত খং উঠিছে কিবা এটা হৈছে ৰবা তুমি এইবোৰ জানিব নালাগে কিয় জানিব নালাগে কোৱা না কি হৈছে কি হৈছে কিয় হ'ল সেইবোৰ মোক বুজাবলৈ নাহিব তিনিজনী ছোৱালীৰ বাপেক হৈ মনে মনে বেলেগৰ লগত সম্পৰ্ক ৰাখে লাজ লগা নাই আপোনাৰ ইমান নিচ আপুনি এইবোৰ কাম মই কৰোঁ বুলি কৰা নাই পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে মোৰ কথাখিনি শুনাৰ পাছত তুমিও ক'বা যে মই একো বেয়া কাম কৰা নাই কি বেয়া কাম কৰা নাই ইয়াৰ পাছতো আপুনি ক'ব খোজে আপুনি ভাল কাম কৰিছে এজনী বেলেগ মানুহ আহি আপোনাৰ পত্নী আৰু সন্তানৰ মাক বুলি ঘৰত আহি বহি আছে ইয়াৰ পাছতো আপুনি ভাল কাম কৰিছে বুলি ক'ব আহিছে মই কি মূৰ্খ
আপোনাক অন্তত মই এনেকুৱা বুলি ভবা নাছিলো। অফিচৰ টকা খোৱাৰ পাছতো ভাবিছিলো আপোনাৰ কিবা ভুল হৈছে, মানিও লৈছিলো। কিন্তু এতিয়া আৰু কোনো কথা মানিবলৈ নাই। আপুনি এটা ঠগ, প্ৰবঞ্চক, প্ৰতাৰক। আপুনি নাভাবিব আপোনাৰ সকলো কথা সহ্য কৰিলো বুলিয়েই এইটো কথাও সহ্য কৰিম। এইখন মোৰ ঘৰ, মোৰ ছোৱালীকেইজনীৰ বাহিৰে ইয়াত মই আৰু কাকো সোমাবলৈ নিদিওঁ। ৰবা, ক'ত যোৱা? ঘৰলৈ সোমাব খোজা কলংকবোৰক খেদি পঠিয়াওঁ। তুমি বাহিৰলৈ যাব নালাগে। আজি মোক কোনেও ৰাখিব নোৱাৰে। উঠ, ওলা মোৰ ঘৰৰ পৰা। এখেতে মোৰ কিবা এটা ব্যৱস্থা নকৰাকে মই ক'ত যাম? ক'ত যাবি মই নাজানো। এইখন মোৰ ঘৰ, ইয়াত তোৰ কোনো স্থান নাই। ওলাই যা। তেন্তে মোৰ স্থান ক'ত বাইদেউ? চুপ! কোনখন মুখেৰে তই মোক বাইদেউ বুলিছ? এই মুহূৰ্ততে ইয়াৰ পৰা ওলাই যা। মোৰ কথাটো এবাৰ বুজকচোন। মই কাৰো কথা বুজিবলৈ নাই। ওলাই যা। ৰবা, কিয় তেনেকৈ টানিছা? বেয়া লাগিছে নহয়, কিন্তু লাজ লগা নাই। ইমানতো যদি তই ওলাই নাযাও, মই কিন্তু তোক গতিয়াই বাহিৰ কৰি দিম। মনীষা, তুমি যোৱাচোন। মই ক'ত যাম, ক'ত থাকিম? তাইৰ কিবা এটাতো ব্যৱস্থা কৰি দিয়ক। তোৰ ব্যৱস্থা কোনে কৰে কৰক, কিন্তু মোৰ ঘৰৰ পৰা ওলা। মোৰ ঘৰত মোৰ পৰিয়াল থাকিব, আন কাকো ইয়াত সোমাবলৈ দিয়া নহ'ব। নেক্সট টাইম এইখন ঘৰত সোমাবলৈ আহিলে এবাৰ চিন্তা কৰিবি। মোৰ সংসাৰত জুই লগাবলৈ অহা মানুহক মই ক্ষমা নকৰোঁ। মোৰ হাজবেণ্ড হ'লেও মই ৰেহাই নিদিওঁ। আপোনাৰ কাৰণে বাহিৰৰ মানুহৰ পৰা কথা শুনিব লগা হৈছে। আপোনাৰ কৰ্মকাণ্ডৰ কথা চবেই গম পাইছে। এতিয়া আৰু আপোনাৰ কোনো কথা শুনিবলৈ নাই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ৰবা
কথাখিনি শুনাচোন। মই কোনো কথা নুশুনো। কিয় নুশুনিবা? শুনিব লাগিব। কাৰণ চৰিত্ৰহীন মানুহৰ কথা মই বিশ্বাস নকৰো। নিজৰ স্বামীয়ে কিবা ভুল কৰিলে পত্নীয়ে ক্ষমা কৰি দিব পাৰে। স্বামীৰ বেয়া কামবোৰকো পত্নীয়ে ক্ষমা কৰি দিব পাৰে। কিন্তু স্বামী যদি চৰিত্ৰহীন হয় কোনো পত্নীয়ে ক্ষমা কৰি দিব নোৱাৰে। আপুনি প্ৰমাণ কৰিলে আপুনি এজন চৰিত্ৰহীন পুৰুষ। মই আপোনাৰ সকলো কথাই হজম কৰি লৈছিলো। আপোনাৰ কাৰণে বহুত দুখ কষ্ট পালেও যুঁজ কৰিছিলো। কাৰণ আপোনাৰ প্ৰতি মোৰ ভাল পোৱা আছে। এতিয়া সেই ভাল পোৱাবোৰ ঘৃণালৈ পৰিৱৰ্তন হলেই যেতিয়া আপোনাৰ মোৰ লগত সম্পৰ্ক নাথাকিলেও কোনো আপত্তি নাই। কোনো নাৰীয়ে এজন চৰিত্ৰহীন পুৰুষক ভাল পাই থাকিব নোৱাৰে। আপুনি মোৰ কাৰণে এজন চৰিত্ৰহীন পুৰুষ। শুনচোন। কি শুনিব লাগে? আপোনাৰ কাৰণে বাহিৰৰ মানুহৰ পৰা কথা শুনিব লগা হৈছে। আপোনাৰ কৰ্মকাণ্ডৰ কথা চবেই গম পাইছে। এতিয়া আৰু আপোনাৰ কোনো কথা শুনিবলৈ নাই। আজিৰ পৰা তহঁত তিনিওজনীৰ বাহিৰে মোৰ আন কোনো নাই। সেই মানুহজনৰ প্ৰতি মোৰ মনত এতিয়াৰ পৰা কেৱল ঘৃণাৰ ভাৱহে আছে। নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে